হয় নমস্কাৰ মোৰ নামটো মালামণি বৰুৱা মই নগাঁৱৰ জিয়ৰী তেজপুৰৰ বোৱাৰী মোৰ 3টা সন্তান আছে মোৰ স্বামী আছে আৰু মোৰ এটা 3 বছৰীয়া নাতি আছে বোৱাৰী এগৰাকীও আছে আৰু মই প্ৰথমতে ধৰক প্ৰথম পাই মই আজি 2020 মানৰ পৰা মই অসমীয়া সাজপাৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰি আহিছো আৰু প্ৰতিটো প্ৰতিযোগিতাতে মই সদায় ফাৰ্ষ্টে হৈ আহিছো বাৰু প্ৰতিযোগিতাত তারপরে মই ভেকশন প্রতিযোগিতা করো সাজপার প্রতিযোগিতা করো খেল ধেমালি করো খেলৰ জগততো মই যোৰহাট বাহিৰতো খেলিব গৈছো মই খেলৰ লগতো জড়িত আছো 31 তাৰিখলৈ মোৰ আকৌ গোলাঘাটত বেডমিন্টন খেল আছে মই হেতু তাতো আহিম আৰু মই মানে এই প্ৰগ্ৰামটো কৰা আজি বেছি দিন হোৱা নাই মই আপোনাৰ আজি 2 মাহ মানৰ আগতে মানে মই কৰিবলৈ ইমান ইচ্ছা নাছিল কাৰণ মোৰ অলপ বয়স হৈ গল মই ভাবিছিল যে এটো বয়সতনো মই কোট হে খুজ কাটল কৰিব পাৰিম কোট তেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিব পাৰিম কিন্তু মোৰ লগৰ এগৰাকী মনিকা বুলি কয় তেখেতে মোক বহুত জোৰ জবস্তি লৈ আহিছিল যে বলক একো নহয় আপুনি পাৰিব অসমীয়া সাজপাৰ কৰে যেতিয়া আপুনি নিশ্চয় পাৰিব বা বলক মই তেতিয়া গুৰুত্ব দিয়া নাছিলো প্ৰথম দিনা যেতিয়া মই আহিছিলো প্ৰথম দিনাই মই বহুত ভাল মানে পাইছিলো আহি আৰু সকলোৱে মোৰ প্ৰতি বহুত মানে সাপোৰ্ট কৰিছিলে যে এটো বয়সতো আপুনি কৰিছে আৰু হেবাৰো মই আপোনাৰ বেষ্ট টেলেন্ট পাইছিলো বেষ্ট কস্টিউমত পালো ফাৰ্স্ট টাইম সেকেন্ড টাইম মই আকৌ উইনাৰ হৈছিলো সেকেন্ড টাইম কৰি থাৰ্ড টাইমত মই আকৌ সেকেন্ড ফাৰ্স্ট ৰানাৰ্স আপ হলো আৰু বেষ্ট কস্টিউম পালো আৰু ইয়াতো মই যোৰহাটত আমাৰ এনকে সো নিকু আৰু কষ্টব ভাইটি ভন্টি বুলিয়ে কৈছো তেওঁলোকলৈ মোক বহুত ভাল লাগে বহুত ভাল পাওঁ তেওঁলোকৰ লগত কথা পাতিলে দিনটোলে মনটো মোৰ খুব ভাল লাগে আৰু নিকুৱে যদি কথা নাপাতে মোৰ মনটো অকন দুখ লাগে কেতিয়াবা কওঁ ঐ বাহিৰলৈ পাহৰি গলা নেকি হেখিনলৈকে হয় মানে তাৰপিছতে ধৰক মই তাত আহিও যেতিয়া উইনাৰ হৈছিল মোৰ তাতো খুব ভাল লাগিছিল তেওঁলোকৰ তালটো মই বেষ্ট হেৰি আপোনাৰ স্মাৰ্টনেছ পাইছিল আৰু উইনাৰ হৈছিল তাতো মই দুইটা পাই গৈছিল আজি 2 মাহৰ আগত আৰু গোৱাটো গৈ পেলাই মই ধৰক এনে মই টেলেন্ট শো কৰিছিল টেলেন্ট শোটো মোৰ এওঁলোকেও ক'ব আমাৰ একাডেমি সকলোৱে ক'ব টেলেন্ট শোটো মোৰ খুবেই ভাল হৈছিল বুলি সকলোৱে কৈছিল আৰু মই নিজেও চাইছিল সঁচাকেই ভাল হৈছিল আৰু যদি প্ৰয়োজন হয় মই আপোনালোকক টেলেন্ট শোটো ইয়াতে কৰি দেখুৱাম বাৰু আৰু আপোনাৰ এতিয়া তাত গোৱাটো উইনাৰ হৈ আহি আৰু মই এটোৱে কওঁ যে সকলো নাৰী ওলাই আহক সকলোৰে মনত এটা প্ৰতিভা সকলোৰে আছে ভগৱানৰ সৃষ্টিত সকলোকে সকলো দিছে কিন্তু আমি ঘৰৰ ভিতৰত সোমাই থাকিলে হেখিনি আমি উলিয়াব নোৱাৰো কিন্তু আমাক যদি কোনোবা এজনে উলিয়াই আনে আমাৰ ভিতৰত বহুতখিনি থাকে কাৰণ এগৰাকী নাৰী 9টা ৰূপত থাকে দুৰ্গা গোসানী পূজা হৈ গল দুৰ্গা ৰূপ এগৰাকী নাৰী যেতিয়া 9টা ৰূপত থাকে আমিনো 2টা 3টা কামত কিয় আগবাঢ়িব নোৱাৰিম আমি ওলাই আহিব লাগিব আৰু ঘৰৰ সকলোৰে সমৰ্থনো থাকিব লাগিব এতিয়া ধৰক মোৰ পৰিয়ালৰ মানে কি মোৰ মানুহজনে প্ৰথম অকন বেয়া পাইছিল যেতিয়া উইনাৰ হ'বলৈ ললো তেতিয়া মুটকে মানুহজনেহে নিকুহঁতৰ লগত কথা পাতে আগতে মই কওঁ নিকু ভিনদে নিদিব বুইছা কিন্তু এনে নিকুক খবৰ লয় কেতিয়া যাবা কোন দিনা যাবা টিকেটৰ পইচা কেতিয়া পঠাম মুটকেও বেছি আগ্ৰহ নোৱা তাৰ মানে কিন্তু লৰাবিলাকে অকমান বেয়া পাইছিল কিন্তু এতিয়া মানে বেয়া পোৱাটো নেদেখায় তেওঁলোকে মানে বেয়া নেপালেও মানে ভালো পায় আৰু মানে মইও তেওঁলোকৰ ওচৰত নকওঁ তেওঁলোকেও নকয় মই তেতিয়া মনত ভাবো যদি বেয়া পালে হয় হেতাটো মোক অকমান বেয়া ভাব এটা দেখুৱালে হয় কিন্তু আজিলৈকে দেখুৱা নাই কাৰণে মই আগবাঢ়িব পাৰিছো নাতিয়ে মানে আৰু সি বুজি নাপায় খালি ক'বাত লাইটিং যদি বেছিকে দেখা পায় মই যে সাজপাৰ কৰো লাইটিং শো হলে সি খালি আইতা তাত আছে বলা আইতা হেয়া পাতিছে সি হেখিনিয়ে মোক আগ্ৰহ জনায় আৰু তাক মই ভৱিষ্যতলৈ বনাম বাৰু লৰাই নকৰিলে যেতিয়া ছোৱালীটো নাইয়ে মোৰ লৰাই 3টা মই নাতিটোকে বনাম বুলি ভাবিছো আৰু সৌন্দৰ্য ক্ষেত্ৰলৈ আহা মই আপোনাৰ আজি জুলাই মাহত আহিছিল জুলাইত মানে মোৰ 6 মাহো হোৱা নাই খুবেই ভাল লাগিছে যদি মই একো হ'ব নোৱাৰিলো হয় তেতিয়া সকে মোৰ মনটো অলপ বহি গল হয় কিন্তু এতিয়া মোৰ এনেকুৱা লাগে যে যতেই কয় ততেই দৌৰি দিম নেকি ততেই গৈ কৰিম নেকি মোৰ এনেকুৱা লাগে মানে কৰিবলৈ মই এতিয়া পুৰা প্ৰস্তুত হৈ থাকো মানে মই তেওঁলোককো আহিব দিছো কাৰণ অকল বাহিৰৰ জগতৰ মানুহখিনি যে আগবাঢ়িব লাগিব আমাৰ অসম নেলাগিব কাৰণ অসমতে গুটেখিনি আহি দেখোন বহে থিতাপি লয়হি কিন্তু আমি যদি নকৰো তেওঁলোকক চাই আমিও কৰিব লাগিব কাৰণ আমিতো কাৰো ঘৰত বা কাৰো জেগাত গৈ আমি এখিনি নকৰো আমাৰ নিজৰ জেগা ভিতৰতে কৰাটো আমি বিচাৰো সকলো আগুৱাই আহক সকলোৱে কৰক আৰু মই সদায় ময়ো সহায় কৰিম কাক কেনেকৈ শিকাব লাগে দৰকাৰ হলে এনেও শিকাই দিম যে সকলোৱে কৰ ঘৰৰ ভিতৰতে একো মানে কৰি খুবা নাপায় তাৰ মানে ওলাই আহিব লাগিব আমি বয়স কেতিয়াও বয়স মানুহ এটা সংখ্যাহে বয়স নহয় এতিয়া মোৰে আপোনাৰ 50 হ'ল
মই নিজে আচৰিত মই আনকো সুধোঁ মোৰ 50 নে মই নিজে কনফিউজ হ'ল মইনো 50 বছৰ নে কাৰণ মই এতিয়াও খেলি আছোঁ এতিয়াও দৌৰি আছোঁ আৰু এতিয়া ইয়ালৈ চিৰিত উঠি আহোঁতে মই পৰিয়ে হাতত চাওক আপুনি গোটেই হাতে চাওক মই পৰাটো ইমান কোনো ফিলিংছ নকৰিলোঁ যদিও চিৰি পাপ ঘূৰিছোঁ মানে মই তেনেকুৱা মানে মই নিজেও আছোঁ আৰু ভগৱানৰ ওচৰত মই সদায় কওঁ যে মোৰ নিচিনাকৈ সকলোকে 50 ইয়াৰ্ছ হ'লেও মানে সকলোকে মোৰ নিচিনাকৈ ৰাখে যে অংশগ্ৰহণ কৰিম মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম আৰু প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পালে মই ভালেই পাওঁ আৰু এতিয়া যেতিয়া ইমানখিনি নিকুহঁতৰ পৰা মই আগুৱাব পাৰিছোঁ আৰুতো মই আগুৱাবলৈ চেষ্টা কৰিমেই আৰু সেইখিনি মোৰ নিকু আৰু কৌস্তভ ভাইটিয়ে মোক অকণ সহায় কৰিব লাগিব তেতিয়াতো মই আৰু আগুৱাম সিহঁতে যদি ভাবিছে আমাৰ এই ইমান বয়সীয়াল বাইদেউ যদি আমি উলিয়াওঁ তেওঁলোকৰ নাম মোতকৈ নিকু আৰু কৌস্তভৰ নাম হ'ব বিশেষকৈ ছিজন 3 মই যাম বুলি ভাবিছোঁ যদি মোৰ অকণো অসুবিধা নাথাকে বা প্ৰব্লেম নহয় জানেই নাতি দুটা আছে আৰু বোৱাৰী আছে আৰু মোৰো যদি কিবা এতিয়া বয়স হৈছে বুলি কৈছোঁৱে যদি একো নহয় মই কিন্তু যাবলৈ আগ্ৰহ হৈ আছোঁ নতুন প্ৰজন্মক এইটোৱে জনাওঁ যে পঢ়া শুনাৰ লগতো মানুহক সকলো জড়িত হয় আজি মোৰ সময় দেৰি হ'ল মই 50 ইয়াৰ্ছত এইখিনি কাম কৰিছোঁ মই যদি এনেকুৱা লাগে মই যদি ক্লাছ 9-10ৰ পৰা কৰিলোঁ হয় মই চাগে আজি বহুতখিনি আগুৱাই থাকিব পাৰিলোঁ হয় আৰু সকলোকে নৱপ্ৰজন্মক কওঁ তোমালোকে আহা এইখন জগতৰ পৰাই আজিকালি বহুত চিৰিয়েল চিনেমা সকলোখিনি সুবিধা পায় ইয়ালৈ আহিব লাগে সকলো আহক সকলোকে মই সেইটোৱে বিচাৰোঁ আৰু মোকো যদি কোনোবাই বিচাৰে চিনেমা চিৰিয়েলৰ কাৰণে মই এতিয়াও যোৱাত আছোঁ মানে যদি কোনোবাই মোক বিচাৰে আৰু মই টেলেণ্ট শ্ব' বৰ ভাল কৰোঁ বুলি মই কৈছোঁ ভেকশ্যন ধন্যবাদ